তো বন্ধুসকল কি খবৰ আপোনালোকৰ তো ফাইনেলি প্ৰথম গ'লো টাৱাং নাপালোঁ যায় বৈশাখী নাপাওঁতে মাল খালী কৰি থৈছোঁ মানে ল'ৰাকেইটা ভাল আছিল ৰাস্তাতে লৈ লৈছে তো ছেকেণ্ড মালিকে আহিব দিলে ইটানগৰ তো মজাকৈ যোৱাকালি আহি মজাকৈ খানা চানা বনালোঁ বিশ্বনাথ চাৰিআলিত তো বন্ধুসকল জুবিনৰ গান মানে চবেই জুবিনক মিছ কৰে যোৱাকালি ৰাতিও মানে আমাৰ ড্ৰাইভাৰ কেইটামানৰ মানে মনত মানে বহুত বেছি দুখ লাগি আছে বহুত কিবা কিবি কথা কৈ আছে চৰকাৰে পলিটিক্স কৰিছে কিবা কৰিছে তো আমিতো এইবিলাক ইমান এটা নাজানো হ'লেও কিন্তু এটা বস্তু জানো জুবিন সঁচাকৈ লিজেণ্ড আছিল আৰু তাক সঁচাকৈ মানে একদম মনৰ পৰা কৈছোঁ মানে জুবিনে মানে ন্যায় পাব লাগে মানে 110% ন্যায় পাব লাগে কালি সেই বমডিলাত অৰুণাচলী ল'ৰা জুবিন গাৰ্গক চিনি পায় পুৰা ইণ্ডিয়া মিছ কৰেগা বুলি কৈছে কালি সেই কানাডাৰ বেণ্ড পাৰ্টি জুবিন দাক চেলিব্ৰেট কৰিছে ধেমালি কথা নহয় দেই বহুত ভাবলে মানে বহুত আমাৰ অসমীয়াৰ কাৰণে মানে বহুত গৌৰৱৰ কথা মানে জুবিনে এটা কথা কৈছিল না অসমৰ 3টা বস্তু চলে চাহ জুবিন আৰু গড় একদম খুবাহু মইতো প্ৰথম মৰোতে বেয়া নাপাব কোনো মাফ কৰিব মই ভাবা নাছিলোঁ ইমান যে জনসমুদ্ৰ হ'ব বুলি ইমান ভাবা নাছিলোঁ যে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড কৰিব বুলি ভাবা নাছিলোঁ তো আমাৰ মৰমৰ ডক্টৰ জুবিন গাৰ্গ দা আপুনি আপোনাক মানে সোনকালে ন্যায় দিব লাগে আমাৰ অসম চৰকাৰক বহুত বেছি অনুৰোধ আৰু এইবাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে দেৱালীত বম ফুটাব কৈ আছে মানুহক কিন্তু মন্ত্ৰীয়ে যায় ঘৰে ঘৰে আমাক বম ফুটাব ক'ব নোৱাৰে আমি ঘৰে ঘৰে মাটিৰ চাকি লগাম জয় জুবিন দাৰ নামত আৰু বম আমি নুফুটাও এবাৰ খালি মোৰ ছোৱালীজনী যিজনী ছোৱালী ফুলঝাৰি ইমান ভাল পায় তাইক মই আগৰবাৰ মই ফটো দিম আপোনালোকে চাব তাইতকৈ ওখ মই তাইক ফুলঝাৰি আনি দিছোঁ তো সেই ছোৱালীজনী এইবাৰ কৈছে কালি ফোন কৰোঁতে পাপা এইবাৰ বম নানিবা বম নুফুটাও সঁচাকৈ বন্ধুসকল বহুত দুখ লাগিছে বাচ্চাবিলাকে আমাৰ যিটো ফেষ্টিভেল মানে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে বহুত দিন আগৰ পৰা ৰখি থাকে যে আমাৰ এটা দিৱালী আহিব আমি বম ফুটাম দুৰ্গা পূজা আহিব কাপোৰ কিনিম আমাৰ সৰ্থেবাৰীৰ সভা আহিব আমি ৰখি থাকোঁ আমি চাব যাম এটা মানুহৰ হেঁপাহ থাকে না মনত সেই হেঁপাহটো মানে বাদ দি দিছে মানে তো ভাবি চাওক জুবিন দাক কিমান ভাল পায় মোৰ বাচ্চা 10 বছৰ ক্লাছ 5ত পঢ়ে তো তাইৰ নলেজটো চাওক তাই কৈছে মই নিজে মানে আচৰিত খাই গৈছোঁ যে পাপা এইবাৰ বম নুফুটাও জুবিন দা এনেকুৱা হোৱাৰ কাৰণে এইবাৰ বম ফুটাব মন নাই আৰু মানে ময়ো গোটেই অসমবাসী ৰাইজক কৈছোঁ আপোনালোকে বম ফুটাব চেলিব্ৰেশ্যন কৰিব লাগে ল'ৰা ছোৱালীৰ মনত দুখ নিদিব সিহঁতে একো বুজি পোৱা হোৱা নাই বাচ্চাবিলাকে বিচাৰিবই বম যিহেতু বছৰত এবাৰেই ফুটাব পায় ন বাৰবাৰতো দিৱালী নাহে ন বছৰত এবাৰে আহে কিজানি নেক্সট ইয়াৰ দিৱালীত মই থাকোঁ নে আপুনি থাকে নে কোনোবা থাকে নে নাথাকে তো কোনো নাজানে ন তো সেইটো কাৰণে চেলিব্ৰেট কৰিব লাগে আৰু সেইকাৰণে বন্ধুসকল এইবাৰ আগৰবাৰ দিৱালীতকৈ বেছি পোহৰ কৰি দিব মানে কাবাই যদি আগৰবাৰ 10 চাকি লগাইছিল এইবাৰ 20 চাকি লগাব ভয়ংকৰ চাকি লগাব মানে মাটিৰ চাকি লৈ জয় জুবিন দাই যাতে সোনকালে আমাৰ ন্যায় পায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক মামা আমাৰ ৰাইজৰ মামাক বিনম্ৰ অনুৰোধ আমিতো একো নাজানো অলগদ্ধ হ'লে যিখিনি মানে ছ'চিয়েল মিডিয়াৰ পৰা চাইছোঁ বা দেখিছোঁ বা শিকিছোঁ সেইখিনি দি জুবিনৰ ক্ষেত্ৰত ক'ব গ'লে জুবিন বিগ লিজেণ্ড আমি বহুত লাকি হয় মানে আমি যিখিনি 90sৰ আছোঁ আমি যিখিনি মানুহ এতিয়া বৰ্তমান আছোঁ মানে আমাৰ গোটেই ইণ্ডিয়াখনত আমি বহুত লাকি হয় যে আমি জুবিনৰ নিচিনা মানুহ এজনৰ মাজত মানে জীয়াই আছিলোঁ আমাৰ মাজত এজন ভগৱান আছিল বন্ধুসকল আপোনালোকে কোনে দেখিছিল শ্মশান কেতিয়াবা যায় মন্দিৰত পৰিণত হৈ যায় মছজিদত মায়াবিনী গোৱা এইবিলাক চব ঈশ্বৰৰ খেলা হয় তাতে ভগৱানে এটাই আশীৰ্বাদ কৰিছোঁ জয় জগন্নাথ যাতে জুবিনে সোনকালে ন্যায় পায় তো বন্ধুসকল পাই যাম ঘৰ তো দিৱালীটো আহিলে কালি আজি 14 হ'ল কালি যাই পাম 15 কালি যদি ক'ৰবাত লোড কৰিম 19ৰ পৰা 21লৈ মানে দিৱালীত মানে গাঁৱত যাম সৰ্থেবাৰী বাই বাই চাই থাকিব ভিডিঅ'বিলাক জয় জুবিন দা সোনকালে যাতে জুবিন দাই আমাৰ ন্যায় পায় বাই বাই